নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকুৱা আছে আপোনালোকে? আশা কৰোঁ ভালেই আছে। চ' আজি বেকগ্ৰাউণ্ড অলপ বেলেগ। চ' আজি এটা ডিমাণ্ডেড টপিকৰ ওপৰত ভিডিঅ' বনাব গৈ আছোঁ। চ' মোৰ কিছুমান জুনিয়ৰে মোক কৈছিল যে গ্ৰেজুৱেশ্যন ফিজিক্সৰ কাৰণে ভাল ইউটিউব চেনেল কি হয়। তো মই ইণ্ডিভিজুৱেলি সিহঁতক কৈছোঁ, কিন্তু মই ভাবিলোঁ যে এটা ভিডিঅ' বনালে তাৰ কাৰণে ভাল হ'ব। তো হায়াৰ ছেকেণ্ডেৰী ফিজিক্সৰ কাৰণে আমি বহুত চেনেল পাই যাওঁ। স্পেচিয়েলি অলক পাণ্ডে ছাৰৰ চেনেল পালে আৰু বেলেগ ভিডিঅ' নালাগে আমাৰ, চব টপিক তাতে কাভাৰ হৈ যায়। কিন্তু গ্ৰেজুৱেশ্যন ফিজিক্সত তেনেকুৱা নহয়। গ্ৰেজুৱেশ্যন ফিজিক্সৰ টপিকবোৰ মানে কোনো চেনেল এনেকুৱা নাই য'ত মানে গোটেইখিনি টপিক কাভাৰ কৰা আছে। দেৰ আৰ লছ এণ্ড লছ অফ চেনেলছ। চ' মই ফাৰ্ষ্ট চেমত থাকোঁতে বহুত বিচাৰিছোঁ ভাল চেনেল, বহুত ৰেয়াৰলি পাইছোঁ, ভাল চেনেল পোৱা নাই। কিন্তু লাষ্টলৈকে যেতিয়া আহি থাকিছোঁ থাৰ্ড চেম ফ'ৰ্থ চেম তেনেকৈ আহি থাকোঁতে বহুত ভাল ভাল কিছুমান চেনেল মই দেখা পাইছোঁ। চ' সেই চেনেলকেইটা মই চবৰ লগত শ্বেয়াৰ কৰিম আজি। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ত' ফাৰ্ষ্ট যোনটো চেনেল আছে সেইটো হ'ল সঞ্জু ফিজিক্স। তেখেতে ট্ৰেডিশ্যনেল ৱেত প্ৰত্যেকটো টপিক ইমান ধুনীয়াকৈ এক্সপ্লেইন কৰে। এবাৰ এটা ভিডিঅ' চোৱাৰ পিছত ষ্টুডেণ্ট এজনে ফেন হোৱাটো মানে নিশ্চিত। তেখেতে ষ্টেটিষ্টিকেল ডাইনামিক্স, ষ্টেটিষ্টিকেল মেকানিক্স, ফ্লুইড মেকানিক্স, কোৱাণ্টাম মেকানিক্স এই ধৰণৰ টপিকবোৰ কাভাৰ কৰিছে। আৰু ছেকেণ্ড যোনটো চেনেল হ'ল সেইটো হ'ল বহুত ফেমাছ চেনেল, সেইটো হ'ল এজু পইণ্ট। এজু পইণ্ট ক্লাছ 9-10ৰ পৰা ষ্টাৰ্ট কৰি গ্ৰেজুৱেশ্যনলৈকে চব ধৰণৰ ভিডিঅ' বনায় আৰু তেখেতৰ গ্ৰেজুৱেশ্যনৰ ভিডিঅ'বোৰ বহুত বেছি কনচেপচুৱেল হয়। তাৰপিছত ইলেক্ট্ৰনিক্সৰ কাৰণে চেনেল আছে দুটা, এটা হ'ল অল এবাউট ইলেক্ট্ৰনিক্স আৰু এটা হ'ল নেছো একাডেমি। এই দুটা চেনেলৰ ভিডিঅ' চালে বেলেগ ভিডিঅ' ইলেক্ট্ৰনিক্সৰ কাৰণে চাবৰ কোনো প্ৰয়োজন নহয়। আচ্ছা, আৰু ইয়াৰ বাহিৰে যদি কাৰোবাৰ এটা টপিক কনচেপ্ট ক্লিয়াৰ হোৱাৰ পিছতো আৰু বেছি ডিটেইলছত মানে কনচেপ্টখিনি ফিল কৰাৰ ইচ্ছা থাকে, তো তেতিয়াহ'লে প্ৰফেচাৰ দেৱৰ ভিডিঅ' চাব পাৰে। প্ৰফেচাৰ দেৱ এক্সপ্লেইনছ বুলি এটা চেনেল আছে, সেই চেনেলৰ ভিডিঅ' চাব পাৰে। ইংলিছ চেনেল হয়, তাতে বহুত ধুনীয়াকৈ কনচেপ্টবোৰ এক্সপ্লেইন কৰা থাকে। তাৰ বাহিৰে কিছুমান টপিক যেনেকৈ ইলেক্ট্ৰমেগনেটিক থিয়ৰী, এইটোৰ কাৰণে AC বৰ্মা ছাৰৰ এটা প্লে'লিষ্ট আছে, সেই প্লে'লিষ্টৰ পৰা ভিডিঅ'বোৰ চাব পাৰে। আৰু কেতিয়াবা কিছুমান টপিকৰ কাৰণে চিমিলাৰ কাইণ্ড অফ টপিকৰ কাৰণে ৱাল্টাৰ লিউইন ছাৰৰ ভিডিঅ' চাব পাৰে। তো এইখিনি আছিল কিছুমান উল্লেখযোগ্য চেনেল। তাৰ বাহিৰেও কিছুমান টপিক থাকে যিবোৰ ভাল ইউটিউব চেনেলত পোৱা নাযায়, যাৰ কাৰণে আমি বুক ৰেকমেণ্ড কৰিবলৈ মানে বাধ্য হৈ যাওঁ, বুক ফ'ল' কৰিবলৈ বাধ্য হৈ যাওঁ। চ' আশা কৰোঁ এই গোটেইকেইটা ইনফৰ্মেশ্যন চবৰে কামত দিব। চ' আজিৰ কাৰণে এইখিনিয়ে, আৰু বেকগ্ৰাউণ্ডটো কেনেকুৱা লাগিছে কমেণ্টত জনাব। চ' এইখিনিয়ে, ধন্যবাদ।